নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম 2022 চনত হৈ যোৱা ADRE গ্ৰেড 4 কুৱেশ্যন পেপাৰ। আৰু আপোনালোকে হয়তো বহুতে জানে বা কিছু সংখ্যকে নাজানিব পাৰে। যোৱা বছৰ কুৱেশ্যন পেটাৰ্ণটো যোৱা বছৰ আছিলে আমাৰ গ্ৰেড 4 দুখন পেপাৰ নম্বৰ 1খন আছিলে ক্লাছ 10 কেটেগৰী আৰু পেপাৰ নম্বৰ 2খন আছিলে ক্লাছ 8 কেটেগৰী। তাৰপিছত অলৰেডি মই পেপাৰ 1খন ডিছকাছ কৰিলোঁ আৰু আজি ডিছকাছ কৰিছোঁ পেপাৰ 2খনৰ GK পাৰ্ট 2। আৰু কুৱেশ্যন পেটাৰ্ণ বুলি ক'লে আমাৰ কুৱেশ্যন আছিলে 135টা, তাৰে ভিতৰত 60টা আছিলে জেনেৰেল নলেজ, তাৰপিছত 25টা আছিলে মেথছ আৰু 15টা আছিলে ইংলিছ, তাৰপিছত 35টা আছিলে ৰিজনিং। গতিকে প্ৰিভিয়াছ পেপাৰ এনালাইচিছ কৰিলে বা প্ৰিভিয়াছ পেপাৰ কুৱেশ্যন পেটাৰ্ণ চালে বহুতখিনি বেনিফিট হয়। তাৰ ৰিলেটেড কুৱেশ্যনখিনি লগতে প্ৰিভিয়াছ পেপাৰৰ কুৱেশ্যনখিনি এনালাইচিছ কৰিলে নেক্সট আপকামিং এক্সামত বহুতখিনি হেল্প হয়। ইয়াৰ বিষয়ে মই আৰু বেলেগ এটা ভিডিঅ'টো মই অলৰেডি বনাইছোঁ। গতিকে আপোনালোকক এটাই ক'ম যে কুৱেশ্যন পেপাৰবিলাক এনালাইচিছ কৰক, ভাল হ'ব। গতিকে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। আৰু মোৰ ভিডিঅ'বিলাকে আপোনালোকক অলপ হ'লেও সহায় কৰিব বুলি মই আশা কৰিলোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট কোন আছিল? আৰু ইয়াৰ আনচাৰটো লাভলীনা বৰগোহাঁই। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? আনচাৰটো স্বৰ্গদেউ প্ৰমত্তা সিংহ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে যোৰহাট। কুৱেশ্যনবিলাক আছামিজ ইংলিছ দুইটা লেংগুৱেজতে পঢ়ি গ'লে বহুত দীঘল হৈ যায় ভিডিঅ'টো, সেইকাৰণে মই ইয়াত অকল আছামিজতে মই কৈ গৈছোঁ আনচাৰকেইটা, আৰু ইয়াৰ ৰিলেটেড আনচাৰ মই কোৱা নাই ভিডিঅ'টোত, কাৰণ 60টা কুৱেশ্যন ক'বলৈ গ'লে বহুত দীঘল হৈ যায়। সেইকাৰণে নেক্সট ভিডিঅ'ত মই ৰিলেটেড কুৱেশ্যন বনাম। ইয়াত মই ডাইৰেক্টলি আছামিজতে মই 60টা GK কুৱেশ্যন ডিছকাছ কৰিম। অ'কে, নেক্সট 4 নম্বৰ কুৱেশ্যনটো হৈছে শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? এইটো আনচাৰটো ৱেষ্ট বেংগল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে? এইটো কোচি। তাৰপিছত জাপানৰ মুদ্ৰাৰ নাম কি? য়েন। নেক্সট 7 নম্বৰ কুৱেশ্যনটো হৈছে পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? আৰু আনচাৰটো হৈছে ইট ইজ এ ৱাইল্ড লাইফ চেংচুৰী ইন মৰিগাঁও ডিষ্ট্ৰিক্ট। তাৰপিছত আছে নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? আনচাৰটো হৈছে শৰাইঘাট ব্ৰিজ। তাৰপিছত আছে নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? আৰু ইয়াৰ আনচাৰটো কহিনুৰ থিয়েটাৰ। নেক্সট কুৱেশ্যনটো হৈছে অ মোৰ আপোনাৰ দেশ সংগীতটি কোনে সুৰ আৰোপিত কৰিছিল? আৰু ইয়াত যদি সুৰ আৰোপিত বুলি লিখা হয় তেতিয়াহ'লে কমলা প্ৰসাদ আগৰৱালা হ'ব। যদি কোনে লিখিছিল বুলি কয় তেতিয়া লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? ইয়াৰ আনচাৰটো হৈছে শিৱসাগৰ। আৰু জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 13 নম্বৰ কুৱেশ্যনটো হৈছে 1942 চনত ভাৰতীয় আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতি গুলীয়াই হত্যা কৰা ঠাইখন কি? আৰু আনচাৰটো গহপুৰ। তাৰপিছত আছে অসমীয়া ভাষা উন্নতি ড্ৰেছ সভা খালী ঠাই পূৰ কৰা শুদ্ধ উত্তৰটো কি? আনচাৰটো সাধিনী, উন্নতি সাধিনী সভা। নেক্সট বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? আনচাৰটো হৈছে মাধৱ কন্দলী। 16 নম্বৰ কুৱেশ্যনটো হৈছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? আনচাৰটো গুৱাহাটী। তাৰপিছত আছে পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? এইটো আছে তাঁতপোল। তাৰপিছত ৰাষ্ট্ৰীয় বোলছবিৰ মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে হালধীয়া চৰায়ে বাওধান খায়। নেক্সট কুৱেশ্যনটো টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে যোৰহাট। তাৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে আনচাৰ গোৱালপাৰা। তাৰপিছত আছে নুমলীগড় শোধনাগাৰটো কোনখন জিলাত অৱস্থিত? আনচাৰটো হৈছে গোলাঘাট। 22 নম্বৰ কুৱেশ্যনটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? আনচাৰটো হৈছে মাৰ্চ, মংগল গ্ৰহ। তাৰপিছত কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখন ৰূপাংকন কৰিছিল? আনচাৰটো হৈছে পিংগলি বেনকায়ে। তাৰপিছত আছে নেমু আৰু আমলখিত কোনবিধ খাদ্যপ্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায়? আনচাৰটো হৈছে ভিটামিন চি। 25 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল? আনচাৰটো হৈছে কল্পনা চাওলা। তাৰপিছত আছে 2022 চনৰ ফ্ৰেঞ্চ অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছ শাখাত কোনে জয়লাভ কৰিছিল? আনচাৰটো হৈছে ৰাফায়েল নাডাল।
তাৰপিছত আছে ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি এইটো হৈছে ৰাঁচী নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন কি আৰু ইয়াৰ আনচাৰটো হৈছে কোলাৰ তাৰপিছত আছে কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলাৰ প্ৰশিক্ষণ কৰিছিল আনচাৰটো হৈছে পোখৰণ তাৰ পিছৰ কুৱেশ্যনটো হৈছে এখন ক্ৰিকেট পিটছত দুইসমূহ উইকেটৰ মাজৰ দূৰত্ব কিমান 22 ইয়াৰ্ড নেক্সট কুৱেশ্যনটো 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন আছিল জয় বাইডেন তাৰপিছত আছে গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনা যায় আৰু ইয়াৰ আনচাৰটো হৈছে ৰিলেশ্যনশ্বিপ বিটুইন দ্য ছাইড অফ এ ৰাইট এংগল ট্ৰাইংগল তাৰপিছত আছে নিম্নলিখিত উৎসৱসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত এইটো হৈছে কান ফেষ্টিভেল নেক্সট 34 নম্বৰ কুৱেশ্যনটো আছে আমাৰ খাদ্যত নিম্নলিখিত কোনবিধ অভাৱ হ'লে গইটৰ ৰোগবিধ হয় আৰু আনচাৰটো আয়ডিন তাৰপিছত আছে লতা মংগেশকাৰৰ পিতৃৰ নাম কি আছিল আনচাৰটো দীননাথ মংগেশকাৰ তাৰপিছত আছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কবি ও লেখিকা কোন আনচাৰটো হৈছে নলিনীবালা দেৱী 37 নম্বৰ কুৱেশ্যনটো আছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল আনচাৰটো উত্তৰাখণ্ড তাৰপিছত আছে ভাৰতৰ সংসদৰ সদস্য হ'বলৈ নিম্নলিখিতসমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্ৰয়োজনীয় নহয় আৰু ইয়াৰ আনচাৰটো মাষ্ট পাছ ক্লাছ 10 লেভেল অফ এক্সামিনেশ্যন তাৰপিছত আছে কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল ইয়াৰ আনচাৰটো হৈছে শ্বেৰ শ্বাহ ছুৰী তাৰপিছৰ কুৱেশ্যন আছে জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখিছিল আনচাৰটো হৈছে আহমেদনগৰ ফৰ্ট তাৰপিছতে নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচুৰ বাবে GI টেগ লাভ কৰিছিল আনচাৰটো তেজপুৰ তাৰপিছত আছে নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে ভাৰতীয় শিক্ষা ব্যৱস্থা সংস্থাৰ সাধনৰ বাবে জনাজাত লৰ্ড মাকাউলি তাৰপিছৰ কুৱেশ্যনটো হৈছে অৰুণোদয় নামৰ অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল আনচাৰটো হৈছে ডক্টৰ নাথান ব্ৰাউন তাৰপিছত আছে অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহ সুশৃংখলত কাৰণৰ আঁচনিখন ড্ৰেছ নামেৰে পৰিচিত হৈছিল ইয়াৰ আনচাৰটো হৈছে বসুন্ধৰা তাৰপিছত আছে শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটৰ ৰূপটোক কি নামেৰে জনাজাত ইয়াৰ আনচাৰটো হৈছে অংকীয়া নাট নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত সত্ৰসমূহৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত এইটো হৈছে মধুপুৰ সত্ৰ তাৰপিছত আছে অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয় ইষ্ট টু ৱেষ্ট তাৰপিছত আছে ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল আৰু ইয়াৰ আনচাৰটো বাবৰ তাৰপিছত আহিলে কালপক্কাম নৰোৰা আৰু তৰপুৰত অৱস্থিত প্ৰকল্পসমূহৰ কোনটো উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় নিউক্লিয়াৰ এনাৰ্জি কোনে যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ গৌৰীনাথ সিংহ তাৰপিছত আছে কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল ইয়াৰ আনচাৰটো মল্লদেৱ 55 নম্বৰ কুৱেশ্যনটো আছে নিম্নলিখিত কোনবিধ উদ্ভিদক পৰ্ণপাতী উদ্ভিদৰ স্বৰূপে গণ্য কৰা নহয় ইয়াৰ আনচাৰটো হ'ব পাইন তাৰপিছত সাধাৰণতে কোনবিধৰ অঞ্চলত ঝুম খেতি কৰা হয় আনচাৰটো হৈছে হিল চাইট তাৰপিছত আছে ব্ৰিটিছ অধীনস্থ ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল আনচাৰটো ৰাওলাট আইন 58 নম্বৰ কুৱেশ্যনটো হৈছে হাজো ঠাইখিনিত যি তিনি ধৰ্মৰ সংগমস্থলী ৰূপে বিবেচনা কৰা হয় সেই ধৰ্ম হৈছে বুদ্ধিজিম হিন্দুইজিম আৰু ইছলাম তাৰপিছত আছে জনস্বাৰ্থক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিম্নলিখিত কোন সত্তাই দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষৰ ভূমিকা পালন কৰে আনচাৰটো হৈছে লোকপাল তাৰপিছত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদ NCHSC গঠিত হৈছিল ইয়াৰ আনচাৰটো হৈছে 6 schedule আৰু আজি ইয়াতে ভিডিঅ'টো শেষ কৰি দিছোঁ 61 নম্বৰ কুৱেশ্যন পৰা নেক্সট ভিডিঅ'ত মই আপলোড কৰিম